নারী নির্যাতন বন্ধ করক নারী নির্যাতন বন্ধ করক অসমীয়া আইন সুৰক্ষা দিয়ক অসমীয়া আইন সুৰক্ষা দিয়ক হিমন্ত বিশ্ব হাই হিমন্ত বিশ্ব পদত্যাগ কৰক হিমন্ত বিশ্ব পদত্যাগ কৰক নারী নির্যাতন বন্ধ করক নারী নির্যাতন বন্ধ করক অত্যন্ত দুৰ্ভাগ্যজনক কথা আজি ওলাই আহিওঁতে আমাৰো চিন্তা হয় যে আমাৰো ক'ৰবাত নিৰ্যাতন হ'ব নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনী আজি ঢিঙৰ কাট্য বুলিয়ে নহয় এটা মাহত 23টাকৈ এনেকুৱা ঘটনা ঘটিছে য'ত নাৰীক সুৰক্ষা দিব পৰা নাই নাৰী যেতিয়া ধৰ্ষিতা হয় মুখ্যমন্ত্ৰীয়ে কয় যে আমি পটককৈ তেওঁলোকৰ প্ৰতি আমি একশ্যন লওঁ মই মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ এটা মাহত 23টাকৈ ধৰ্ষণ কাৰ্য হ'ল তাৰপিছতো মুখ্যমন্ত্ৰীয়ে এতিয়া সেই পাখণ্ডসকলক হিন্দু আৰু মুছলমান সজাব বিচাৰিছে বেটি বচাও বেটি পঢ়াও বুলি কোৱা শ্লোগান কৰা এই মুখ্যমন্ত্ৰীয়ে আমি কৈছোঁ যে পাখণ্ড ধৰ্ষণকাৰী যিসকল আছে সি হিন্দুৱে হওক বা মুছলমানেই হওক ফাষ্ট ট্ৰেক আদালতত নি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়াটো আমি দাবী কৰিছোঁ আৰু যিজন মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে এক মাহত 23টাকৈ এনেকুৱা ঘটনা ঘটাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগৰ দায়িত্বত থকা নৈতিক অধিকাৰ আছেনে আমি মুখ্যমন্ত্ৰী পদত্যাগ দাবী কৰিছোঁ মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু আৰু মুছলমানৰ খেল খেলি থাকিলে নহ'ব আমিতো কোৱা নাই যে ৰেপিষ্ট মুছলমান হ'লে এৰি দিয়ক আমিতো কোৱা নাই যে ৰেপিষ্ট হিন্দু হ'লে এৰি দিয়ক আমি কৈছোঁ যে কোনো মাতৃ ভগ্নী কিশোৰীক যাতে কোনো পাখণ্ডই যাতে লোলুপ দৃষ্টিৰে চাব নোৱাৰে দৃষ্টান্তমূলক তাক শাস্তি দি পেলাই যাতে নজিৰবিহীনভাৱে কঠোৰ শাস্তি দিয়ক যাতে কোনো মহিলাক যাতে লোলুপ দৃষ্টিৰে চাবলৈ যাতে সক্ষম নহয় পাখণ্ডসকল আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এনেকুৱা কিছুমান এৰিয়া আছে তাত এনেকুৱা কিছুমান মানুহৰ জনসংখ্যা বৃদ্ধি হৈছে আমাৰ খিলঞ্জীয়া ৰেপ হ'বই তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে ঘোঁৰা ঘাঁহ কাটি আছে নেকি যদি ৰেপিষ্টবিলাক ক'ত আছে তেওঁ গম পায় ঢিঙত ৰেপিষ্ট আছে বুলি তেওঁ গম পায় বেলেগ ক'ৰবাত মাইনৰিটি এৰিয়াত ৰেপিষ্ট আছে বুলি যদি মুখ্যমন্ত্ৰীয়ে গম পায় কৰায়ত্ব কি কাৰণত মুখ্যমন্ত্ৰীয়ে কৰা নাই মুখ্যমন্ত্ৰীয়ে ঘোঁৰা ঘাঁহ কাটিবৰ কাৰণে টেক্স দি পেলাই তেওঁক ডিছপুৰত বহোৱা হৈছে নেকি মুখ্যমন্ত্ৰীয়ে এনেকুৱা তৰল আৰু বাতুলামি কথা কোৱা বন্ধ কৰি যদি ৰেপিষ্ট কোন কোন এৰিয়াত আছে গমেই পায় মুখ্যমন্ত্ৰীয়ে তেতিয়াহ'লে কৰায়ত্ব নকৰে কিয় আমি ক'তো কোৱা নাই যে মুছলমান ৰেপিষ্ট হ'লে আপুনি এৰি দিয়ক আমি কৈছোঁ যে ৰেপিষ্ট তাৰ কোনো জাত নাই তাৰ কোনো ধৰ্ম নাই তাক দৃষ্টান্তমূলক শাস্তি দিয়ক তাত কোনো আমি কেতিয়াও বাধা দিয়া নাই অহা কালিৰ পৰা জিলাই জিলাই প্ৰতিবাদ হ'ব আজি অসমৰ মাননীয় আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া সকলোকে গোটেই জিলাত ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশ দিছে আৰু আমিও মহিলা কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতি জিলাত ব্যাপক আমি আন্দোলন কৰিম আৰু নহ'লে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক আমি তীব্ৰৰ পৰা তীব্ৰতৰ আমি আন্দোলন কৰিব লাগিব এই মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে কোনো অসমৰ মহিলাক প্ৰটেকশ্যন যে দিব নোৱাৰে তাৰে প্ৰমাণ এক মাহত 23টাকৈ এনেকুৱা জঘন্য কাণ্ড অসমত সংঘটিত হৈছে